নমস্কাৰ, ৱেলকাম টু আছাম জবছ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আপোনালোকৰ ওচৰলৈ নতুন এটি ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত আপোনালোকক মই নতুনকৈ যোনটো জবসমূহ ওলাই আহিছে এটা জুডিচিয়াৰী পিনৰ পৰা, বিশ্বনাথ জুডিচিয়াৰী, তাৰ কাৰণে আপোনালোকক মই ওপৰৰ পৰাই চমুকৈ কৈ দিব বিচাৰিছোঁ। তেন্তে আপোনালোক আৰু দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। যিহেতু আপোনালোকে জানেই, আপোনালোকে ইয়াত চাৰ্চ কৰিব AMJOBS.site এনেকৈ চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকে যিহেতু প্ৰথম যোনটো পাব আজি ডেটটো 29, তাত আপোনালোকে এনেকৈ ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আজি জবসমূহ গোটেই ডিটেইলছসমূহ আপোনালোকে পাব পাৰিব। তেন্তে বলক বেছি দেৰি নকৰি আপোনালোকক ওপৰে ওপৰে চমুকৈ বুজাই দিওঁ। প্ৰথম পষ্টটো হৈছে আপোনালোকৰ অফিচ এছিষ্টেণ্ট। তাৰ কাৰণে এটা পষ্ট ওলাই আহিছে। চেলাৰী হৈছে আপোনালোকৰ 15,000। ইলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকে চাই ল'ব পাৰে। গ্ৰেজুৱেশ্যন লাগিব, লগতে বেছিক ৱৰ্ড আৰু এক্সেল লাগিব। প্ৰচেছিং স্কিলটো এভেইলেবিলিটিটো মানে ইন শ্বৰ্ট যদি আপোনালোকক ক'ব যাওঁ, আপোনালোকৰ ৱৰ্ড এক্সেল আৰু কম্পিউটাৰ আপোনালোকে অলপ চলপ জানিব লাগিব। আৰু লগতে আপোনালোকৰ গুড টাইপিং স্পীড হ'ব লাগিব। আপোনালোকে ভালকৈ স্পীডত টাইপিং কৰিব পাৰিব লাগিব। উইথ প্ৰপাৰ ছেটিং ফৰ পেটিশ্যন বনাব জানিব লাগিব। আৰু লগতে আপোনালোকে এবিলিটি টু টেক ডিক্টেট এণ্ড প্ৰিপেয়াৰ ফাইলছ ফৰ প্ৰেজেণ্টেশ্যন। লগতে আপোনালোকে প্ৰেজেণ্টেশ্যনসমূহ কিছুমান থাকে, যিহেতু পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনত আপোনালোকে বনাব পাৰিব লাগিব। সিমানে, আৰু বেছি তেনেকৈ একো কোৱালিফিকেশ্যন বিচৰা নাই। আৰু লগতে নেক্সট জবটো ওলাই আহিছোঁ পিয়নৰ জবটো যিটো আনৰিজাৰ্ভ হয় এটা পষ্টে ওলাই আহিছে। আৰু চেলাৰী হৈছে আপোনালোকৰ 10,000। মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন যিসকল 8 পাছ হয় তেওঁলোকে এলিজিবল হয়। আৰু লগতে SSLC অৰ এবভ শুড বি ইনএলিজিবল টু এপ্লাই, মানে যিসকলে SSLC পাছ কৰিছে তেওঁলোকে এলিজিবল নহ'ব। ইয়াৰ কাৰণে লগতে আপোনালোকৰ এক্সচেঞ্জ কাৰ্ড থাকিব লাগিব। ইয়াৰ গোটেই ডিটেইল যোনখন তেওঁলোকৰ ৱেবছাইটত পাব্লিছ হৈছে তাৰ ডাইৰেক্ট লিংকটো মই আপোনালোকক প্ৰভাইড কৰি দিম ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত। তাত আপোনালোকে ক্লিক কৰি যদি আৰু বেছি কিবা জানিবলগীয়া আছে তেন্তে আপোনালোকে তাৰ পৰা চাই জানি ল'ব পাৰিব। লগতে এজ আপোনালোকৰ মিনিমাম 21 ইয়াৰ্ছ হ'ব লাগিব আৰু মেক্সিমাম 40 ইয়াৰ্ছ। 21 পৰা 40 ভিতৰত যোনসকলৰ এজ হয় তেওঁলোকে এপ্লাই কৰিব। আৰু জবটো আপোনালোকৰ কণ্ট্ৰেকচুৱেল হয়, যিহেতু 1 ইয়াৰৰ কণ্ট্ৰেক্ট থাকিব। পাছত আপোনালোকৰ কণ্ট্ৰেক্ট ৰিনিউ হ'ব পাৰে বা নহ'বও পাৰে, ক'ব পৰা নাই, যিহেতু আপোনালোকে ফাৰ্ডাৰ পাছত আপোনালোকে গম পাব। তেন্তে আজি ভিডিঅ'টো ইমানেই। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। তেন্তে যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে নিশ্চয় লাইক এটি কৰিব নাপাহৰিব। লগতে ভিডিঅ'টো যদি চাই ভাল পায় আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।